Hello friend, good morning, back to my channel. তো এতিয়া আজি উঠোতে অলপ দেৰি হ'ল। তো মানিমুনি পাত কেইটামান আছে, তাৰে লগত দিবৰ কাৰণে ভেদাইলতা অলপ ছিঙি লওঁ আৰু মোৰ পৰা ভেদাইলতাৰ গছ পাতবিলাক ইমান ধুনীয়া হৈছে বৰষুণ পৰি কিনে। ছিঙি লওঁ কেইটামান। পাতবিলাক ইমান ডাঙৰ ডাঙৰ হৈছে। ভেদাইলতা ছিঙা হৈ গ'ল আৰু মোৰ বিলাহী চব দেখাই দিওঁ আপোনালোকক। এয়া এইটো ডাঙৰ হয়, এইবিলাক লাগিছে। এয়া ইফালে এইকেইটা লাগিছে, কিন্তু বান্দৰৰ উৎপাতত একোৱেই নাথাকে। আৰু ইফালেতো সেইদিনা দেখাইছোঁ স্কচডাল বান্দৰে মাৰি মাৰি মানে চাংখনত উঠিবই নিদিয়ে। ইফালে এইবিলাক লাগিছে সৰু বিলাহী এইবিলাক, আৰু ইফালে গোটাই গছডাল ভাঙি দিলে বান্দৰে। এই কিন্তু গছডাল আছে ঠিকেই, মৰা নাই, লাগিছে। আৰু ইফালেও সেয়া লাগিছে, এই থোপা থোপাহে লাগিছে। এইটো ছিঙি লওঁ, চব্জিত দিব। এটা ছিঙি ল'লোঁ কেঁচা, কিন্তু চব্জিত দিলে ভালে লাগিব খাই, মাছৰ চব্জিত দিম। আৰু ইফালে বেঙেনা কেইটা ছিঙিব লগা হৈ গৈছে। বেঙেনা কালি ছিঙিম, আজি নিছিঙো আৰু সিহঁতে। ইয়াৰ পৰাও মই ইয়াতে এনেকৈ লৈছোঁ চোলাটোতে পাতখিনি। ইয়াৰ পৰা এইটো ছিঙি লওঁ, মাছৰ চব্জিত দিম, মাছ বনাম আজি। মাছৰ চব্জিত ভাল লাগিব। এটা ছিঙি ল'লোঁ, এয়া শুকাব দিছোঁ এইবিলাক। আৰু একো নিয়া নাছিলোঁ উঠাবৰ কাৰণে, এই চোলাটোতে এনেকৈ লৈ আহিলোঁ। অলপ বেছিকৈ ছিঙিছোঁ, দাদা এজনে লৈ যাব দিছে, দাদাজনকো দিম। আৰু গেছত বিলাহী একেটা লৈ আহিলোঁ, মাছ বনাম, মাছৰ চব্জিত দিম। এতিয়া এইখিনি মানিমুনিখিনি বাছি লওঁ, এইখিনি ওলাই লওঁ আৰু থৈছোঁ ক'ত চাওক। মোৰ স্পটিংটোতে এনেকৈ লৈছোঁ। আৰু এতিয়া পটাপট বাছি লওঁ, আমি মানিমুনিখিনিও বাছি লওঁ পটাপট। মানিমুনিখিনি বাছোঁতে টাইম লাগিব, এইখিনি বাছোঁতে টাইম লাগিব। আকৌ ইফালে টিপ ভেকুৰীখিনিতো বাছোঁতে টাইম লাগিব। কাটা আছে, কাটাবিলাক হাতত বিন্ধে বাচিব গ'লে। এতিয়া পটাপট বাছি লওঁ। মানিমুনিখিনিতো অলপ সোনকালে হ'ব, কিন্তু এইখিনি বাছোঁতে বহুত টাইম লাগিব। কাৰণ মানিমুনিৰ শিপা চিপা চব আছে, শিপাবিলাক নিদিওঁ, অকল পাতবিলাক দিম। শিপাবিলাক ৰুই দিম, হ'লে হ'ব, নহ'লে নাই আৰু। শিপাবিলাক ৰুই দিম। এই শিপাবিলাকত পূৰা সেয়া আছে, সেয়া ৰুই দিলে হ'ব চাগে। তো মানিমুনিৰ পাতকেইটাই দি দিওঁ। ঠাৰিবিলাক মিক্সিত পিছাও নাযাব আৰু জাবৰ জাবৰ হ'ব, অকল পাতবিলাক দিম।
এতিয়া পটাপট বাছি লওঁ এতিয়া ভিডিঅ' কৰি থাকিলে আৰু দেৰি হ'ব দোকানত যাব কাৰণে 8:30 বাজি গ'ল পটাপট বাছি বনাওঁতে দেখাম এতিয়া চব কাটা কুটা হৈ গ'ল এতিয়া ভাজি লওঁ অকণমান তেল দি কিনে তাৰপিছত পিচিম আৰু এয়াও পিচি আনিলোঁ মানিমুনি আৰু এয়া এতিয়া বনাব কেৰাহী বহাই দিলোঁ এতিয়া বনাই লওঁ আৰু কালি দাদা আহিছে ঘৰৰ পৰা আহি গছনৰ পৰা ওলাই লৈ কিনে এয়া ধুই আছে গোটেই বাচন কাপোৰ চব ধুই আছে এই কাম কৰা অৱস্থাত একদম এইফালে চা তাইতো ঘৰত থাকে মিনিষ্টাৰনি পুৰা আৰামত উঠে উঠি কিনে এতিয়া দাঁত মাজি আছে আধা ঘণ্টা হ'ল দাঁত মাজা হেল্ল' মেডাম ইফালে ইফালে বা বা জোকাই আছো বৌ কেইটা ভজা হৈ গ'ল কেৰেলাকেইটা অলপ জ্বলা জ্বলাকৈ ভাজিছোঁ এতিয়া এইখিনি নমাই লওঁ নমাই মাছৰ চব্জিখিনি নবনাওঁ তেলত শুকান জলকীয়া আৰু এয়া দিলোঁ এতিয়া মানিমুনি আৰু ভেদাইলতাৰ জোলখিনি ঢালি দিম ইয়াতে নিমখ আৰু হালধি দিম এতিয়া নিমখ দি দিলোঁ দি দিওঁ আৰু থেতেলাই ৰখা আদা নহৰু আৰু এইখিনি দি দিওঁ তো এইখিনি হৈ গ'ল এতিয়া ঢাকি থৈ উতলিব দিম তাৰপিছত মাছ দিম এইখিনি হৈ থাকে মানে এইখিনি পিচি ল'ম মিক্সিত এইখিনি পিচি আনো ঠাণ্ডা হৈ গ'ল মিক্সিত পিচি হৈ যাব এইখিনি পিচা হৈ গ'ল এয়া পিচি ল'লোঁ এইফালে এইখিনি উতলিলে মাছ দি দিওঁ এতিয়া মোৰ মোবাইল থোৱা জেগা হয়তো উতলি গ'ল মাছ দি দিওঁ মাথা দুটা থৈ দিছোঁ কালি আকৌ চাটনি নহ'লে কিবা বনাই ল'ম আৰু এইখিনি আৰু উতলিব দিম অলপ তাৰপিছত হৈ গ'ল এতিয়া বাচন চাচন ধুই আনো বাচন চাচন ধুই লওঁ তাৰপিছত আৰু ৰুমটো ঝাৰু দিব আছে ঝাৰু চাৰু দি গা চা ধুম আৰু তো এতিয়া মোবাইলটো অলপ চাৰ্জত দিওঁ চাৰ্জ নাই তো হেল্ল' ফ্ৰেণ্ড এতিয়া দোকানৰ পৰা আহি পালোঁ মাত্ৰ আৰু আহিয়ে মানে মাথা চাথা বেয়া কাৰণ আজি পূৰাটো বতাহ ধুমুহা দিছিলে মানে আন্ধি তুফান মানে বৰষুণ দিয়া নাই বৰষুণ অলপ অলপ পৰিলে কিন্তু বালি ইমান বালি ক'ৰ পৰা আহিলে নাজানো আৰু এনেকুৱা লাগছে ব্ৰহ্মপুত্ৰৰ চব বালি বতাহত উৰি আহি গৈছিল এনেকুৱা লাগিছিল কিন্তু মই সেইটো ভিডিঅ' বনাব নোৱাৰিলোঁ দোকানত থাকোঁতে মানে হৈছিল পিছত লাইট গুচি গ'ল তাৰপিছত ওলোৱাতে গম পাইছোঁ তেতিয়ালৈকে মানে নৰ্মেল হৈ গৈছিল আৰু এতিয়া ৰুমত আহি পালোঁ ৰুমৰ অৱস্থা নাই এইয়া এইবিলাক এনেকুৱা লাগছে মই পাউডাৰৰ স্প্ৰে মাৰিছোঁ আৰু মোৰ
এই বগা হৈ আছে মানে ৰুমটো খোজকাঢ়িলে ভৰিত পূৰা বালিবিলাক লাগে আৰু মোৰ ভৰিটো গুদগুদি হয় চব ধাব্বা চাব্বা এয়া হোৱাই থৈ গৈছে এয়া পূৰা এয়া হাতত লাগি আহিছে ইয়াতে মুচি দিওঁ তেতিয়া গম পাব এইটো কালে ইয়াতো লেতেৰা সব অৱস্থা নাই আৰু বাহিৰটো দেখাই দিওঁ বাহিৰততো আৰু অৱস্থা নাই খালি পাতবিলাক এয়া বাহিৰটো মোৰ দৰ্জা মুখটো দিলে ইমান ধুনীয়াকৈ সাৰি থৈ যাওঁ এয়া অৱস্থা নাই বাহিৰত ইমান সেইবিলাক মানে অৱস্থা নাই আৰু ইমান বেয়া আহিছে মানে বৰষুণ দিয়া নাই অলপ বৰষুণ দিলে পিছত বতাহ ইমান বেয়াকৈ বতাহ দিছিল মানে হিন্দীত ক'লে এইটো আন্ধি তুফান অসমীয়াত ধুমুহা বতাহ বুলিয়ে কওঁ আমি বালি ধুমুহা বা বালিচৰ ধুমুহা এনেকৈও কিছুমানে কয় তো আমি ধুমুহা বুলিয়ে কওঁ বতাহ ধুমুহা বুলি কওঁ বা বালি উৰিলে বালিচৰ ধুমুহা কিছুমানে এনেকৈ কয় মই শুনিছোঁ তো এতিয়া দেখালোঁ এতিয়া মই অলপ চাফা কৰোঁ ৰুমটো আৰু চাফা কৰাটো নেদেখাওঁ কাৰণ এতিয়া 9:30 বাজি গ'ল বনোৱা আছে দিনৰে বনোৱা আছে দেখাই দিওঁ এয়া ৰাতিপুৱা ভিডিঅ' বনাইছোঁ মই কিন্তু দিয়া নাই এতিয়ালৈকে এটা মাছৰ মাথা থৈ দিছোঁ আৰু এয়া মানিমুনি আৰু ভেদাইলতাৰ জোল বনাইছিলোঁ আজি আৰু এয়া তিত বেকুৰি চাটনি বনাইছিলোঁ এইখিনি আছে আৰু বাকী টিফিনত লৈ গ'লোঁ বৌকো দিলোঁ আৰু এই মাছৰ মাথা দুটা আছে আৰু এইফালে মূলা শাক কিনি থৈ দিছিলোঁ আজি ৰাতিপুৱা কালি মূলা শাকেদি মাছৰ মাথা দুটা খাৰ বনাম আৰু কলফুল আছে এটা কলফুলেদি দালি বনাম দুটাই বস্তু বনাম আৰু এতিয়ালৈকে ইমানে ৰাতি মইতো ভিডিঅ' নবনাওঁ আহি ভাগৰ লাগে তো আজি অলপ সোনকালে নহয় দেৰিয়ে হৈছে তথাপিতো মই ভাবিলোঁ তেতিয়া যেতিয়া আপোনালোকক দেখাব নোৱাৰিলোঁ এতিয়া দেখাওঁ বুলি ভাবি কিনে মই ঘৰতে আহি ভিডিঅ'টো অন কৰিলোঁ আৰু আজি ৰাতিপুৱা মানে ভিডিঅ'টো খতম কৰা নাছিলোঁ দেৰি হৈ গৈছিল দৌৰাদৌৰিকৈ গুচি গৈছোঁ তো আজিলৈ বাই বাই গুড নাইট লাভ ইউ পিছত আকৌ লগ পাম এটা নতুন ভিডিঅ'ত মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাভ ইউ